বিভাগে বাতৰি কাকত যোগে এক বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু সেই বিজ্ঞাপনৰ পিছতে আমাৰ শিক্ষকসকলৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আজি সংবাদমেল আমি আয়োজন কৰিছোঁ। প্ৰথম কথাটো হ'ল সদৌ অসম প্ৰাথমিক টেটুতীৰ্ণ শিক্ষক সমাজে দীৰ্ঘদিন ধৰি আমাৰ চাকৰিসমূহ যি চাকৰিসমূহ সৰ্বশিক্ষাৰ অধীনত ঠিকাভিত্তিক ৰূপত আমি আছোঁ, এই চাকৰিসমূহ বিনা চৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণৰ আমি দাবী জনাই আহিছিলোঁ আৰু সময়ে সময়ে এই দাবী লৈ আমি বিভিন্ন গণতান্ত্ৰিক কাৰ্যসূচী আনুষ্ঠানিক আলোচনা আমি বিভাগৰ লগত কৰি আহিছিলোঁ। শেহতীয়াভাৱে অসম চৰকাৰে আমাক নিয়মীয়াকৰণৰ এক পদক্ষেপ গ্ৰহণ কৰিছিল, কিন্তু যোৱা 26 জুন তাৰিখৰ অসমৰ কেবিনেট সভাই এক সিদ্ধান্ত গ্ৰহণ কৰে যে আমাক নিয়মীয়াকৰণৰ পৰিৱৰ্তে আমাক স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা আমাক পুনৰ একেটা পদতে নিযুক্ত কৰা হ'ব। আমি শিক্ষকসকলে সেই ব্যৱস্থাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিলোঁ, যিহেতু আমি যোৱা 12 বছৰ ধৰি সেই বিদ্যালয়ৰ সেই একেটা পদতে আমি কৰ্মৰত অৱস্থাত আছোঁ। নিয়মীয়া শিক্ষক কৰ্মচাৰীয়ে যি ধৰণে দৰমহা আৰপি মতে লাভ কৰে, সেই দৰমহা আমি লাভ কৰি আহিছোঁ। আজি 12টা বৰ্ষ উকলি যোৱাৰ পিছত পুনৰ একেটা বিদ্যালয়ত একেটা পদতে আকৌ আবেদন কৰি চাকৰিটো নতুন কৰি লোৱাৰ কোনো যুক্তিযুক্ততা নাই। সেয়েহে আমি দাবী জনাইছিলোঁ আমাৰ চাকৰিসমূহ বেতন সুৰক্ষা হয়, যিটো আমাৰ আজিৰ তাৰিখত যিটো আমি দৰমহা লাভ কৰিছোঁ, সেই দৰমহা সহ আমাক চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। কিন্তু তেওঁলোকে তাৰ মাজতে অসম আমাৰ এখন আইন, যিখন আছাম এলিমেণ্টাৰী এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন ৰুল 1977, সেইখন তেওঁলোকে সংশোধন কৰি এক নতুন ব্যৱস্থা তেওঁলোকে উল্লেখ কৰিছে যে চাকৰিত কৰ্মৰত 5 বছৰ হৈ থকাৰ পিছত তেওঁলোকে এই পদত আবেদন কৰিব পাৰিব আৰু এই আবেদন কৰাৰ পিছতহে তেওঁলোকৰ চাকৰিসমূহ সম্পূৰ্ণ নতুনকৈ নিযুক্তি লাভ কৰিব নিয়মীয়া শিক্ষক ৰূপত। কিন্তু আমি যিহেতু এক বিজ্ঞাপন ব্যৱস্থাৰ জৰিয়তে সম্পূৰ্ণ বিধিগতভাৱে আমি নিযুক্ত হৈছিলোঁ, আমাক নিযুক্ত কৰাৰ সময়ত অসম চৰকাৰ তথা শিক্ষা বিভাগে বৃহৎ নিযুক্তি মেলা অনুষ্ঠিত কৰি আমাক নিযুক্তি প্ৰদান কৰিছিল। গতিকে আমি যিহেতু এটা বিজ্ঞাপনৰ জৰিয়তে নিযুক্ত লাভ কৰিলোৱে আৰু এই পদসমূহ ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত অনুমোদিত পোষ্ট, সেই পোষ্টখিনিত আমি কৰ্মৰত হৈ আছোৱেই, তেনেস্থলত আকৌ সেই একেটা পদতে আমি বিজ্ঞাপনৰ জৰিয়তে আবেদন জনাই আজিৰ তাৰিখত পাই থকা দৰমহাৰ পৰা 15-16 হাজাৰ টকা কমাই নিয়াৰ কোনো যুক্তিযুক্ততা আমাৰ শিক্ষকসকলে আমি অনুভৱ নকৰোঁ। গতিকে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ তথা অসমৰ শিক্ষা বিভাগক আহ্বান জনাইছোঁ যাতে তেওঁলোকে এই বিসংগতিপূৰ্ণ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপন বাতিল কৰি শিক্ষকসকলক নিয়মীয়াকৰণ কৰে বেতন সুৰক্ষা সহ। আৰু তেওঁলোকে যেতিয়া মন যায় তেতিয়াই যিকোনো আইন সংশোধন কৰি ল'ব পাৰে, যিটো আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। তেনেহ'লে তেওঁলোকে আকৌ আইনখন সংশোধন কৰি আমাৰ চাকৰিসমূহ যাতে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণ কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। যদিহে আগন্তুক সময়ত আমাৰ শিক্ষকৰ আহ্বানৰ প্ৰতি অসম চৰকাৰ তথা শিক্ষা বিভাগে কোনো সদিচ্ছা সঁহাৰি প্ৰদৰ্শন কৰা পৰিলক্ষিত নহয়, তেনেহ'লে এই বিজ্ঞাপন ব্যৱস্থাৰ বিৰুদ্ধে আমি মহামান্য উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ আমি আগবাঢ়ি যাম আৰু লগতে গণতান্ত্ৰিকভাৱে আমি আগন্তুক দিনত শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত কৰা ধৰণৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। এই ক্ষেত্ৰত শিক্ষকসকল ৰাজপথত ওলোৱাৰ ক্ষেত্ৰত যদি শৈক্ষিক ক্ষতি হয়, সেই ক্ষতিৰ কাৰণে কিন্তু একমাত্ৰ অসম চৰকাৰ তথা অসমত শিক্ষা বিভাগ দায়ী হ'ব।